দুটা বস্তু বিক্ৰী কৰে য়েছ অৰ ন যেতিয়া কোনোবা বস্তু তুমি কাৰোবাক বিক্ৰী কৰিবা সেইটোকে তুমি কি বুলি কিনিব আৰু ইয়াৰ এক্সচেঞ্জত কিবা এটা মোকো দিব লাগিব সেইটো হ'ল কি পইচা মানি দিব লাগিব নহ'লে কিয় মই তোমাক বস্তু so when there is a what transaction or exchange of goods between two parties ঠিক আছে যেতিয়া দুটা পাৰ্টিৰ মাজত কিবা এটা বস্তুৰ কি হয় কেনা বেচা হয় লেনদেন হয় সেইটোক আমি কি বুলি কিনিব মাৰ্কেটিং বুলি কিনিব আৰু মাৰ্কেটিঙৰ সবচে ইম্পৰ্টেণ্ট এছপেক্ট হ'ল কি দেয়াৰ ইজ এ প্ৰেজেন্স অফ টু পাৰ্টিজ এজনে কিনিব আৰু এজনে কি কৰিব बिक्री को यस और नो दिस इज अ ट्रेडिशनल डेफिनेशन ऑफ मार्केटिंग ट्रेडिशनल का मतलब होता है जो जैसे तुम लोग दुकान देखते हो हम लोग जाते हैं सामान देखते हैं अच्छा लगता है खरीदता है दिस आर नोन एज व्हाट ट्रेडिशनल ठीक है इसमें फिजिकल इंटरेक्शन होता है आदमी खुद जाएगा जो बेचेगा वो भी जो जाएगा उसके साथ फिजिकली इंटरेक्ट करेगा फिजिकली इंटरेक्ट का मतलब होता है बातचीत सामना सामनी होगा ये ट्रेडिशनल मोड है लेकिन आजकल इतना कंपटीशन बढ़ गया है इतना सॉलिड कंपटीशन बढ़ गया है कि आज के डेट में क्या हुआ है जो मार्केटिंग का जो कॉन्सेप्ट है जो मार्केटिंग का जो डेफिनेशन है मार्केटिंग का जो सोचने का तरीका है वो कम्प्लीटली चेंज हो गया इतना कंपटीशन देखो आज के डेट में मेरा जो लेक्चर मैं दे रहा हूँ अगर YouTube पर जाकर तुम सर्च करोगे तो मेरे से बहुत अच्छा आदमी का लेक्चर भी तुमको डिजिटल मार्केटिंग या ईमेल मार्केटिंग में मिल जाएगा यस और नो तो सामान का अभाव नहीं है इसमें ऐसा नहीं कोई बोल सकता है कि मैं अकेला हूँ मैं अकेला यहाँ में डोमिनेट करके रख दूँगा ऐसा सोचना ही नहीं यहाँ में अवेलेबिलिटी बहुत है तो मेरे को क्या करना है मेरा जो सामान है वो तो बेचना ही होगा बेचने के लिए मेरे को क्या करना पड़ेगा तरीका खोजना पड़ेगा कि कस्टमर को मैं कैसे रीच आउट करूँ और इसी रीच आउट का एक माध्यम क्या है ईमेल मार्केटिंग जो डिजिटल मार्केटिंग का एक क्या है छोटा एक क्या है पार्ट কাস্টমার ইমান দূরে দূরে থাকে তুমি লোকাল কাস্টমার না পাবো বা আমি ভিডিওটি বনাই কিনে ইউটিউবত কি করো আপলোড করো কিয় করো why so that যিহঁতৰ ধৰা এই ভিডিওটো লাগা হয় ধৰা যিহঁতৰ ওচৰত এই ক্লাছটোৰ ভিডিও নাই যাতে আমি এনেকুৱা কাষ্টমাৰক ৰিচ আউট কৰিব পাৰোঁ য়েছ অৰ নো ইউটিউবতে মানুহে ভিডিও দিয়ে এইটো কিয় দিয়ে for getting what customer for getting interact with their prospective customer सब मोर customer तो নহয় prospective customer को मोर বিচাৰি লব লাগিব traditional market যোনে আহে ইয়ে মোর customer নহলে মই দোকানটো খুলি কিনে গোটেই দিনটো বহি থাকিব yes or no কিন্তু ডিজিটাল মার্কেটিং বা ইমেল মার্কেটিং ইজ এনেকুৱা এটা প্ল্যাটফর্ম য'ত তোমাৰ দোকান খুলিব নালাগে তোমাৰ বহি থাকিব নালাগে তুমি তোমাৰ বেডৰুমত বহি কিনে তুমি মাৰ্কেটটো ডমিনেট কৰিব বুজিব পাৰিছা নে মই কথাটো কি কৈছো so this is the benefit of what digital marketing and one of the extreme of digital marketing is known as what email marketing য'ত আমি কি কৰো জানা সবৰ পৰা মই ইমেলটো লৈ লম এটা ডাটাবেস বনাই লম ডাটাবেস মানে হ'ল লিষ্ট য'ত তোমাৰ নামৰ এগেইনষ্টত তোমাৰ ইমেল আইডি এতিয়া মই কি কৰিম মোৰ প্ৰডাক্টৰ ইনফৰমেশ্যন ডিটেইলটো এইটো ইমেলৰ থ্ৰু তোমাক পঠাই তাৰপৰা তুমি বস্তুটো ওপেন কৰি কিনে তুমি চাবা যদি ইণ্টাৰেষ্টেড হোৱা তুমি মোৰ লগত কমিউনিকেট কৰিব পাৰিবা এই কমিউনিকেশ্যনৰ মাধ্যমটো মই দি দিম তোমাক এটা মই প্লেটফৰ্ম দি দিম ধৰি লোৱা যে মই এটা প্লেটফৰ্ম দিলোঁ ABC বুলি কিনে ঠিক আছে এই ABC এটা মোৰ প্লেটফৰ্ম হয় য'ত তুমি লগ ইন কৰি কিনে মোৰ বস্তুটো তুমি কিনিব পাৰিবা ধৰিব পাৰিছা মোৰ কথাটো কি কৈছোঁ so this is the way I can reach my customer and sell my product এনেকুৱা হ'ব পাৰে ন যে মই মোৰ বস্তুটো বিক্ৰী কৰিব গৈছোঁ কিন্তু কাষ্টমাৰে নাই কোনো কাষ্টমাৰে নাই তো এনেকুৱা সিচুৱেশ্যনত তুমি কি কৰিবা এনেকুৱা সিচুৱেশ্যনত one of the best method is what using the digital platform and one of the example of such platform is known as what email marketing okay clear হৈছে বুজি পাইছে সবে everybody clear or not বুজি পাইছা এটো ফ্রন্ট যে স্লাইড আছে এই ফ্রন্ট স্লাইডটোৰ একদম বেসিক কথাটো হ'ল
বুজি পাইছা এভরিবডি ক্লিয়ার ওকে ঠিক আছে ভেরি গুড এতিয়া আমি নেক্সট স্লাইডত যাম চোৱা নেক্সট স্লাইডত কি লিখা আছে ইন্ট্ৰোডাকশন টু কি ইমেইল মার্কেটিং মই স্লাইডটো তোমাৰ লগত গ্ৰুপত লিংকটো পঠাই দিম এই লিংকটো ক্লিক কৰিলে গোটেই স্লাইড তোমাৰ ওপেন হৈ যাব ঠিক আছে কি লিখা আছে চোৱা ইমেইল মার্কেটিং সার্ভ এজ এ ডাইরেক্ট লিংক of communication between business and their what customers enabling personalized outreach and engagement personalized মানে what is the meaning of personalized মানে মোৰ সবৰ ওচৰত যাই কিনে মোৰ বস্তু বিক্ৰী কৰিব নালাগে মোৰ দোকানটো সবৰ কাৰণে নহয় বুজি পাইছা মোৰ যিখিনি কাস্টমাৰ লাগে মই এই কেজন মানুহৰ ওচৰতে মই মেইলটো কৰোঁ মোৰ মেইলৰ ক্রাইটেরিয়া টু ফিক্স থাকিব মোর প্রোডাক্টৰ ডিমান্ড লৈ মোর প্রোডাক্টটো কোনে বিচাৰি আছে আই এম ট্রাই টু ফাইন্ড আউট দ্যাট সোর্স আৰু সেই সোর্সতে মই কি কৰিব পাৰোঁ এক্স্যাক্টলি মই মোৰ ইনফরমেশনটো পঠাম আৰু সেই মতে মই কাস্টমাৰক কি কৰিম এট্ৰাক্ট কৰিম সো দ্যাট দে ক্যান পারচেজ মাই ওয়ার্ক প্রোডাক্ট বুজি পাইছানে মোৰ কথাটো এই লাইনটোৰ মিনিংটো ধৰিব পাৰিছানে ক্লিয়াৰ হৈছে এভৰিবডি ক্লিয়াৰ অৰ নট ওকে তাৰ পিছৰ লাইনটো চোৱা through targeted email campaign targeted এর কথাটো কৈছে দেই targeted মানে হল মই টার্গেট করি যে মোর কাস্টমার এটো সেগমেন্টেশন কৰে তোমালোকে পিছত পাবা যেতিয়া মার্কেটিং ম্যানেজমেন্ট বুলি কিনে এটা পেপার আছে তাতে যাবা তেতিয়া তোমালোকে এইবিলাক কথাবিলাক জানিব পাৰিবা টার্গেট মার্কেট কি বস্তু টোটাল মার্কেট ইজ ডিভাইডেড ইনটু স্মল পার্ট ঠিক আছে এটা এটা বক্স বনাই লয় এই এটা এটা বক্সত কোৱা হয় স্ট্ৰেটা বুজি পাইছা আৰু এই ষ্টেটাবিলাকত আমি টাৰ্গেট মাৰ্কেটটো বিচাৰি লওঁ গোটেই মাৰ্কেটটো মোৰ নালাগে নহয় গোটেই মাৰ্কেটৰ মাজত মই ভগাই লওঁ আৰু ভগাই লোৱাৰ পিছত মই ট্ৰাই টু ফাইণ্ড আউট কৰিম যে এইটোৰ ভিতৰত মোৰ কোনটো টাৰ্গেট মোৰ টাৰ্গেট কাষ্টমাৰটো ক'ত আছে তাৰ পিছত যাই কিনে মই প্ৰডাক্টটো তাতে কি কৰিম পজিশ্যনিং কৰিম এইবিলাক চব মাৰ্কেটিং মেনেজমেণ্টৰ ৱৰ্ড মই যিবিলাক কৈ আছোঁ ঠিক আছে মোৰ প্ৰডাক্টটো য'ত ত'ত মই পজিশ্যনিং নকৰোঁ তুমি চাবা ৰেমন্ডছে কেতিয়াও প্ৰাইচ কমাই নেকি নিজৰ বস্তুৰ দাম কমায় ৰেমন্ডছ মানে বুজি পাইছা না ইটছ এ শ্বুটিংছ সিহঁতে কেতিয়াও বস্তুৰ দাম নকমায় কেতিয়াও মাৰ্কেটত কোনোবা সিহঁতে পৰা বস্তু লয় নলয় একদম ডোন্ট কেয়াৰ এবাউট লোৱা দে ডাজন্ট কেয়াৰ কিন্তু প্ৰাইচ লৈ কিনে সিহঁতে চেক্ৰিফাইচ নকৰে কাৰণ কি সিহঁতৰ টাৰ্গেট কাষ্টমাৰ সব নহয় সিহঁতে ফ'কাছ কৰি আছে অনলি ওৱান পাৰ্টিকুলাৰ এরিয়া অফ পিপল যিহঁতে লাক্সারি পিপল সিহঁতে মোৰ ওচৰত মোৰ সপোক নালাগে সেইটো কোৱা হয় কি টাৰ্গেট কৰা বুজি পাইছা টাৰ্গেট কৰি কিনে আৰু তুমি চাবা য'ত ত'ত সিহঁতৰ শ্ব'ৰুমো নাপাবা बुझी पैसा जो तो जहाँ तहाँ में वो लोग अपना शोरूम खोल के बैठा हुआ है किसी भी दुकान में तुम जाओगे तो उसमें रेमंड्स का कपड़ा मिलता है ऐसा नहीं होता है रेमंड्स अपना दुकान देख के खोलता है अपना मार्केट देख के खोलता है समझ में आया जैसे कि बगल के पोर्शे कार मार्केटर যেনেকা ধৰি লওক ফেৰাৰী এইবিলাক সবত পজিশনিং মার্কেটত যোৱাৰ আগতে আগতে ৰিসাৰ্চ কৰে যে মই ক'ত যাম মোৰ কাস্টমাৰটো আছে নে নাই ফেৰাৰী তো সবাই কিনিব নোৱাৰে পোর্শে সবাই কিনিব পাৰিব নেকি নোৱাৰে নহয় তেনেহ'লে মই য'ত ত'ত যাই কিনে মালিগাঁৱত এটা শ্ব'ৰুম খুলি কিনে মোৰ কি লাভ ইয়েছ ন বস্তুবিলাক ভাবিবা ইয়াতে ফ'ৰ্ডৰ শ্ব'ৰুম আছে নেকি নাই ইয়াতে তুমি পাবা হণ্ডা হুণ্ডাই আৰু কি মাৰুতি আগতে আছিল ইয়াতে ভলক্সৱাগন বন্ধ হৈ গৈছে বিক্ৰী নহয় দাম বহুত কোনে ল'ব বুজি পাইছা না তাৰমানে পজিশ্যনিংটো চাব লাগিব কাষ্টমাৰ ক'ত আছে মই প্ৰস্পেক্টিভ কাষ্টমাৰলৈকে যাই পাই আছোঁ নে নাই দেট ইজ ভেৰি ভেৰি ফাণ্ডামেণ্টেল কথাটো ধৰিব পাৰিছা তো ইয়াতে সেইকাৰণে লিখা আছে থ্ৰু টাৰ্গেটেড কি ইমেইল কেম্পেইন এই লাইনবিলাকৰ বহুত মিনিং আছে কিন্তু থ্ৰু টাৰ্গেটেড ইমেইল কেম্পেইন বিজনেছেছ কেন শ্বেয়াৰ কি আপডেটবিলাক দিয়ে যে মোৰ বস্তু ওলাইছে মোৰ বস্তুটো এইটো টাৰ্গেটটো মিলাই কিনে দিয়ে কাৰণ কি এটা এডভাৰটাইজমেণ্টৰ বহুত ইম্পৰ্টেঞ্চ থাকেতো মই কিয় ৱেষ্টেজ কৰিম এডভাৰটাইজমেণ্ট এতিয়া যদি এইটো ৰুমৰ ভিতৰত যদি কোনোবা বহি কিনে যদি মোক ডিষ্টাৰ্ব কৰে 500 টকা দি কিনে তুমি মাছটো কিনি কিনে ৰাখা নাই ইয়েছ নো মই তাক কি কৰিম 500 টকা ৰিটাৰ্ণ কৰি কিনে মই ইউ কেন চিম্পল ইয়েছ নো কাৰণ কি এইটো ক্লাছৰ ভ্যালু আছে মোৰ টাইমৰো ভ্যালু আছে তোমালোকৰ কাৰোবাৰ বহুত ইম্পৰ্টেণ্ট টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট কোনোবা নাখাই কিনে বহি আছে ইয়েছ নো এইটো বহুত মেটাৰ কৰে চ' সেইকাৰণে এইটো কথা লিখা আছে You can share updates, promotional offer only to what?
টার্গেটেড কি কাস্টমার, নট ফর অল। ইমেল মার্কেটিং তোমাক একদম নির্দিষ্ট কৰি দিব যে মই এইটো কাস্টমাৰকে লাগে, ইয়েস অর নো। কাৰণ কি ইমেলটো তুমি দিবা মানে ইউ আর ইন্টারেস্টেড অ্যাবাউট মাই প্রোডাক্ট। ধৰিব পাৰি আছে না নাই মই কথাটো কি কৈছো? So that's why email marketing is a completely over one kind of target marketing campaign. ঠিক আছে? So this is the definition of what email marketing. Is it clear to all? Everybody clear or not? Fine. এটা next slide. So কি লিখা আছে? Importance of কি email marketing in digital marketing. তো ইয়াতে তিনটা পয়েন্ট লিখা আছে। হাই রিটার্ন অন কি ইনভেস্টমেন্টৰ পৰা ৰিটাৰ্ণটো বেছি। বিজনেছমেনৰ মেইন মোটিভ কি থাকে? আৰ্নিং কি প্ৰফিট। তো সেই প্ৰফিটটো যদি নাহে তেনেহ'লে ইনভেষ্টমেন্ট কৰি কিনে কি লাভ? কিন্তু এটা বেনিফিট হ'ল ইমেল মাৰ্কেটিঙত ইজ দ্যাট কম্পাৰেটিভলি ইন ট্ৰেডিশ্যনেল মাৰ্কেট ইয়াতে ইনভেষ্টমেন্টৰ লেভেলটো অলপ কি কম। সো মই বুজাই দিয়া ট্ৰেডিশ্যনেল যদি মাৰ্কেটটো খুলিব যাওঁ এটা দোকান লাগিব, ইয়েছ নো? দোকানৰ ভিতৰত ফাৰ্নিচাৰ লাগিব, ফাৰ্নিচাৰ লগোৱাৰ পিছত এটা সেটআপ বনাব লাগিব, ইয়েছ নো? এটা তোমাৰ ট্ৰেইন দিয়াৰ কাৰণে এটা মানুহ লাগিব, এই যে বিক্ৰী কৰাৰ কাৰণে এজন মানুহ লাগিব, ইয়েছ নো? ইলেক্ট্ৰিচিটিৰ এটা বেলেগকে খৰচা এটা আছে। সো অল দিস মিলাই কিনে কি হয় লিষ্টটো বহুত ডাঙৰ হৈ যায়। সো ইন দিস কেস ডিজিটেল মাৰ্কেটিঙত একো নালাগে, এটা ল্যাপটপ হ'লে হৈ গ'ল, ইয়েছ নো? এটা ল্যাপটপ লৈ কিনে তুমি যদি বহি যোৱা তেনেহ'লেতো তোমাৰ মাৰ্কেটটো চলি থাকিব। কথাটো ধৰিব পাৰিছা? ইউ ডোন্ট নিড মানে ৰিক্ৰুট এনিবডি। তোমাক কাকো ৰিক্ৰুটমেণ্টো দিব নালাগে, প্ৰডাক্ট দেখাব নালাগে, প্ৰডাক্টৰ কাৰণে কোনো দোকানো ছেটআপ কৰিব নালাগে। ইউ কেন শ্ব' ইট হোৱাট ভাৰ্চুৱেল, মানুহক দেখাই দিব পাৰা, অনলাইনতে তুমি চেম্পল কেইটা ফটো কেইটা দি দিব পাৰা। চ' দ্যাটছ ৱাই দিছ ইজ ভেৰি মানে তুমি ক'ব পাৰা কষ্ট ইফেক্টিভ। আৰু ৰিটাৰ্ণ কি এজ পাৰ ইনভেষ্টমেণ্ট ৰিটাৰ্ণৰ মাত্ৰাটো কি বেছি। ইজ ইট ক্লিয়াৰ টু অল অফ ইউ? বুজি পাইছা? দিছ ইজ পইণ্ট নাম্বাৰ কিমান 1। নেক্সট ইজ হোৱাট? এইটোতো ক্লিয়াৰে হৈ গৈছে। ডাইৰেক্ট অডিয়েন্স কি এংগেজমেণ্ট। তোমাক যাক লাগে তুমি তাক এংগেজ কৰিব পাৰা। ৰেষ্ট নিড টু এভয়েড, নো নিড। যাৰ যোনে তোমাৰ বস্তু লৈ কিনে ইণ্টাৰেষ্টেড আছে ইউ কেন ইণ্টাৰেক্ট উইথ দেম ডাইৰেক্টলি, আৰু যোনে ইণ্টাৰেষ্টেড নহয় সিহঁতক ওলাই দিলে হ'ল। It is a very focused marketing. समझ में आया ना? So that's why this point number 2 is given. Clear? बुझी पाइसा? Next point is what? Enhanced personalization की option. Personalization option মানে কি? Personalization option ৰ meaning to হ'ল এটা কাস্টমাৰৰ ইন্টারেস্টক ভ্যালু দিয়া। যেতিয়া তুমি অনলাইন বা ইমেল মাৰ্কেটিঙত যেতিয়া মই বিজনেছটো কৰিম তেতিয়া মই এটা কাস্টমাৰৰ কি চয়েস হেতুৰ এটা সেগমেন্ট বনাব পাৰোঁ, আৰু এটা কাস্টমাৰৰ কি চয়েস আছে হেতুৰ বেলেগকে এটা সেগমেন্ট বনাব পাৰোঁ, ইয়েছ অৰ নো? মানে ইন্টারেস্টক তুমি ভ্যালু দিব পাৰা। as per the interest of the customer you can what prioritize your website. বুজি পাইছা? তোমাৰ ওয়েবসাইটটোৰ কাস্টমাৰৰ ইন্টারেস্ট লৈ কিনে তুমি বনাব পাৰা, আৰু এইটো বহুত সিগনিফিকেন্ট হয়, ইয়েছ অৰ নো? তোমার ইন্টারেস্টক যদি মই ভ্যালু দিও তেনেহলে হে প্ৰডাক্টটো মাৰ্কেটত চলিব, ইয়েছ অৰ নো? So that is the point number 3. Clear is it? Everybody clear or not? These 3 points. Okay? Clear? Everybody clear? Yes. Okay, fine. Number point First, enhance personalization option. যেনেকুৱা ধৰি লোৱা তোমাক আমি 3টা চয়েস দিছো, তোমাক আমি 3টা অপশন দিছো। গুগল ফৰ্মত যেতিয়া তোমাক পঠাইছিলো there are 3 to 4 choices are there. One is what? Digital marketing, one is financial literacy, one is what? Accountancy data subject, and library management is also there. Okay, CSR is also there. তুমি কি কৰিছা? as per personalization তোমার ইন্টারেস্ট কি ডিজিটাল মার্কেটিং, you come and join us. যদি এনেকুৱা হলে হয় যে ধৰি লোৱা এইটো প্ল্যাটফৰ্ম নাই, মোৰ কি কৰিব লাগিলা হয়? তোমাক চাই কিনে আৰু কি এটা ফৰ্ম দিব লাগিলা হয়, ইয়েছ অৰ নো? মানে কামটো মোৰ বাঢ়ি যায়, यस और नो? ये इसे prolonged work, इसको कहते हैं क्या? काम बढ़ना लेकिन रिजल्ट नहीं आना। और उसमें तुम चॉइस भी कर सकते हो, इतना ऑप्शंस है तुम्हारे पास, यू कैन चॉइस एनी वन आउट ऑफ। तार माने पर्सनली यू कैन व्हाट? आई कैन एबल टू सैटिस्फाई योर वर्क। बुझी पाइसा? दिस इज पॉइंट नंबर 1। क्लियर? एवरीबॉडी क्लियर और नॉट? ओके, नेक्स्ट स्लाइड है। ইয়াতে চোৱা কি লিখা আছে?
কি কম্পোনেন্টস অফ এন ইমেল মার্কেটিং ক্যাম্পেইন ইয়াৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত যেতিয়া পেপাৰ ডিজাইন হ'ব এইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইবোৰো এক মাৰ্কৰ কোৱেশ্চন আহি তোমালোকৰ সো দিস ডিসকাশনস আর ভেরি ইম্পর্টেন্ট কি কম্পোনেন্টস অফ এন ইমেল মার্কেটিং তিনটা পয়েন্ট দিয়া আছে নাম্বার 1 টু কি লিখা আছে টার্গেট অডিয়েন্স আইডেন্টিটি আজিৰ পৰা এইটো মাইন্ডত সোমাই লোৱা যে ইমেল য'ত থাকিব ইমেল মার্কেটিং য'ত থাকিব টার্গেটৰ কথা আহিব কাৰণ কি নিৰ্দিষ্ট হৈ যায় না তোমাৰ ইমেল মানে তোমাৰে হয় তোমাৰ ইমেলত বেলেগক সোমাব নোৱাৰি তো yes or no others interest cannot be entered into your personal what email id so that's why this point number 1 is given target audience key identification clear বুজি পাইছা target audience identification try to find out your what who is your what customer okay email marketing is works for that clear মই কিন্তু ইয়াতে মাতি কিনে কিন্তু বুঝিম সেকশনে জানে বাৰু বাকি বিলাকক কৈ দিলা সিহঁতে আগৰ পৰা পঢ়ি আছে কিন্তু গমেই পায় ঠিক আছে ক্লাছবোৰ অলপ ডাইৰেক্ট ঠিক আছে অলপ সিৰিয়াসলি নিন একদম সিৰিয়াস ওকে ক্লিয়াৰ 500 টকা দিছা মেটাৰ কৰে দুটাৰ পৰা তিনটা লৈকে কষ্ট কৰি আছে তোমালোক মই জানো পেইড টু 2 to 3 এই ৰাতিপুৱা আহি কিনে ক্লাছ কৰি কিনে আকৌ ইয়াৰ কাৰণে বুজিলাকে এটা টাফ জব এই কাৰণে অলপ ধৈৰ্য ধৰি কিনে বুজা বস্তু ভ্যালু দিয়া কৈছা কমাৰ্চৰ ষ্টুডেন্ট 2 নম্বৰটো কি লিখা আছে এংগেজিং ইমেল কন্টেন্ট এংগেজিং মানে কি জানা ইমেলটো তুমি তেতিয়াহে খুলিবা যেতিয়া বস্তুটো এংগেজিং হয় এংগেজিং মানে কি এই মানে খুব ইন্টারেস্টেড হ'ব লাগে you know I try to develop my email in a way that the customers are get fond of about my what email content fond of মানে ভাল পাইছে মানুহ বুজি পাইছা you are not going to come in my class if I am not able to satisfy you in the first class is very very important when you feel that this class is very comfortable and I can understand what that man is explaining then you are going to definitely come in my next class I need not to what you know press you to come in my class or request more koboi na lage tumi nije nije ahi that is a fundamental of teaching okay similarly jetia tumi email to pathaba that email must be what very very what engaging in deep okay the prospective customer when open the email he should what enjoy the content of the what email you understand now what I say whatever the information he wants to know the entire details are available he need not to ask anybody बुझी पाइसा ना all the fundamentals must be clearly what सब कुछ एकदम खुला खुली लिखा हुआ है मेरे को पूरा सेटिस्फेक्शन हो गया है क्या वो बोलने वाला है समझ में आया so this is known as what engaging email content clear बुझी पाइसा third point is what effective call to action যেতিয়া তুমি কাস্টমাৰ জনে তোমাক ইন্টাৰেক্ট কৰিব মেইলটো চাই কিনে interest দেখাবো you just need to respond him spontaneously তেওঁৰ লগত তোমাৰ একশনটো একদম সডেনলি হ'ব লাগে বুজি পাইছা নে তুমি ধৰি লোৱা কৈছা যে I am interested to purchase this product ইমেলটো চাই কিনে তুমি বস্তুটো ভাল লাগি কিনে এটা অৰ্ডাৰ দিব অৰ্ডাৰটো দিয়াৰ লগে লগে তোমাৰ একশনটো কি হ'ব লাগিব পজিটিভ হ'ব লাগে যাতে এই কাস্টমাৰ জনে বেছি টাইম ওয়েট কৰিব নালাগে that is very very important বুজি পাইছা কাৰণ কি কম্পিটিটিভ মাৰ্কেট হয় কাস্টমাৰৰ চয়েসেস সফল হৈ থাকে আৰু ডিজিটাল মাৰ্কেটিংত তো আৰু সফল হৈ থাকে কাৰণ কি প্ল্যাটফৰ্ম বহুত আছে ন ফ্লিপকাৰ্টত এটা আছে Amazon আছে yes or no Myntra is also there তুমি ক'ত চাবা everyone is what promoting their product yes or no তোমাৰ এনেকুৱা হ'ব লাগিব যে কাস্টমাৰ যেতিয়া স্পন্টেনিয়াস কিবা বস্তু অৰ্ডাৰ দিছে তুমিও ৰেসপন্সটো কি একদম লগে লগে so this is called to keep action বুঝি পাইছা clear হৈছে everybody clear or not so these are the three important components of what email marketing okay next is what building a email list তোমার একটা লিস্ট বানাবো লাগে এটা বহুত সিগনিফিকেন্ট হয় টাইম কি তোমার 228 इधर देख क्या लिखा हुआ है बिल्डिंग एंड ईमेल क्या
लिस्ट ईमेल का एक लिस्ट बनाना होगा। देखो क्या लिखा हुआ है, a strategic approach to growing your email subscriber base। বুঝি পাইছা, সাবস্ক্রাইবাৰৰ এটা বেস বনাব লাগিব, নহলে তোমাৰ লগত যদি এংগেজ নহয়, তুমি যদি এংগেজ কৰিব নোৱাৰা তেনেহলে বেলেগে আহি কিনে কি হ'ব, বেলেগে আহি কিনে তোমাৰ কাস্টমাৰটোক লৈ যাব। So it is very very important that you need to what, building a what, email list। So number 1 to key this is what, create key sign up forms। Okay, first of all you need to design a what, sign up form। your customer sign up করিব, নিজৰ ইনফরমেশন বিলাক দিব। then come offer incentive, এটো দিব লাগিব। যদি তুমি এটো কৰা তেনেহলে এটো যদি আহা বা এটো পারচেজ কৰা তুমি কি কি পাবা, all these incentives, benefits, offers, you need to detail those। okay, next is what, promote across key channel। বহুত ধৰণৰ সোশ্যাল মিডিয়াস আছে, you need to what, engage all the social media platform to spread। বুঝি পাইছা, spread it। clear is it, বুঝি পাইছা? you just need to design an email, first of all sign up form, then what, engage the offers and incentives that the customers are going to get when they sign up this particular email ID। okay, then you need to what, spread this email ID through various social media content। okay, like you can use WhatsApp, you can use Instagram। বুঝি পাইছা, এইবিলাক ইউজ কৰি কিনে তুমি যিমান কাস্টমাৰ আছে সেই কাস্টমাৰক এই বস্তুটোৰ কথা জনাব লাগে। তেতিয়াহে 100টা জনালে 10টাহে আহিব। এনেকুৱা কম্পিটিশন ইজ ভেরি হেভি না, তার ভিতৰৰ পৰা তুমি 10টাই পাবা, 10টা মানে বহুত সাকসেস। বুঝি পাইছা? সো দিস ইজ নাম্বার 3। ক্লিয়ার হৈছে? বুঝি পাইছা? ওকে, এইটো লাস্ট স্লাইড, তাৰ পিছত আমি ইন্ট্রোডাকশন কৰিম। ওকে, ইয়াতে মাতি কি লিখা আছে ইয়াতে, ক্রিয়েট সাইন আপ কি form। say S number to detailing, implement user friendly sign up form on your website to capture visitors key। yes, user friendly মানে কি জানা, difficult হ'ব নালাগে, user friendly মানে easy, when you try to fill up the information it is very easy। যেতিয়া difficulty হৈ যায় তেতিয়া ভাল নাপায়, সবে তুমি সবক নিজৰ নিচিনা ভাবিলে নহ'ব নহয়। মই যদি ভাবো যে মই নিজৰে তেনেহ'লে গোটেই ৰাইজে দিছে, তেনেকুৱাটো নহয়। কেতিয়াবা এনেকুৱা হৈ যাব পাৰে যে মোৰ ৱেবছাইটটো এনেকুৱা এজন মানুহ চাই আছে যেজন মানুহ একো নাজানে, প্ৰবাবলি 8 পাছ কৰা, তো এনেকুৱা মানুহ তুমি যদি ডিফিকাল্ট কুৱেশ্যন পুট আপ কৰি দিয়া তেওঁ এভয়েড কৰিব। সো ইয়োৰ সাইনিং ফৰ্ম মাষ্ট বি ভেরি ইজি এণ্ড ইজি টু আণ্ডাৰষ্টেণ্ড। ক্লিয়াৰ? বুজি পাইছা? এইটো 1 নম্বৰ হৈ গ'ল। 2 নম্বৰটো চোৱা, অফার ইনসেন্টিভ, এনকারেজ সাইন আপ বাই প্রভাইডিং ভ্যালুয়েবল ইনসেন্টিভ সাচ এজ এক্সক্লুসিভ ডিসকাউন্ট অর ফ্রি রিসোর্স। এইবিলাক হ'ল অ্যাট্রাকটিভ মানে ইনসেন্টিভ। কেনেকৈ তুমি এংগেজ কৰিব পাৰিবা, দ্যাট ইজ ইয়োৰ পাৰ্সপেক্টিভ, কিন্তু এইবিলাক দিব লাগিব, নহ'লে আজিকালি কাষ্টমাৰ নাহে। ওকে, ক্লিয়াৰ? নেক্সট ইজ হোৱাট, প্ৰমোট এক্ৰছ কি চেনেল। কিন্তু মই অলপ আগতে কৈছোঁ যে ইউটিলাইজ social media platform and other marketing channel to promote your email list and attract key subscribers। you need to use various social media platform so that you can engage more and more what, your prospective email customers। okay, so these are the 3 important key asile building and email। এইটো যদি আমি ফলো আপ কৰো, আৰু আছে ইয়াতে শর্ট আপ কৰা আছে, এটাতে মানে মেইন পয়েন্টস কেটা দিয়া আছে। তোমালোকৰ ডিজিটেল মাৰ্কেটিংত যদি ইমেইল মাৰ্কেটিং চেপ্টাৰটো অলপ কম্পেক্ট কৰা আছে, ইমান ডিটেইলত দিয়া মানে ডিটেইলত দিলে কভাৰ আপে নহয়, 40 আৱাৰ্ছৰ ক্লাছ। ঠিক আছে, তো মেইন বেসিক হলে তিনটা। পরীক্ষা যদি আহে যে হোয়াট আর দ্য 3 মেইন বিল্ডিং ইমেইল লিস্ট মেথড, তেতিয়া তোমালোকে মিক্স আপ থাকিব, এ দিয়া থাকিব ডেলিভারি তিনটা, বি দিয়া থাকিব বেলেঞ্চ, তোমার এই পিক আপ কৰিব। ক্লিয়াৰ হৈছে নে? বুজি পাইছা? এভৰিবডি ইখিনিলৈকে ক্লিয়াৰ হৈছে নে নাই? কোৱা, ইখিনিলৈকে আমি কি কি পঢ়িলোঁ? কম্পোনেন্টস পঢ়িছোঁ, মই আগৰ পৰা আৰু এবাৰ দেখাই দিম। ফার্স্ট অফ অল আমি কি পঢ়িছিলোঁ? ইন্ট্রোডাকশন অফ ইমেইল মার্কেটিং। এটা তো ক্লিয়াৰ আছে নে নাই? ওকে, ইমেইল মার্কেটিং মানে কি আছিলে? ডাইরেক্ট লিংক কমিউনিকেশন বিটুইন বিজনেস এন্ড देयर কি কাস্টমার, এনাবলিং পার্সোনালাইজড আউটরিচ এন্ড কি এনগেজমেন্ট। পার্সোনালাইজড মানে হল মোৰ এক্সক্লুসিভ কাস্টমাৰৰ ঘৰত যাই কিনে হে মোৰ হিট কৰিব লাগে।
email marketing or come to it. It is targeted only the base customer, not all. ঠিক আছে, এটো আমি পড়িছি ফার্স্ট স্লাইডে। নেক্সট স্লাইডে আমি কি পড়িছিল? ইম্পর্টেন্স অফ কি ইমেল মার্কেটিং ইন ডিজিটাল মার্কেটিং অর ইমেল মার্কেটিং অর ভূমিকাটো কি? হাই রিটার্ন অন ইনভেস্টমেন্ট, পয়সা কম লাগাবো লাগে আর রিটার্ন টু কি বেশি, কারণ কি কস্ট কম, খরচা কম, সেই কারণে রিটার্ন টু বেশি। দুই নম্বরটি কি আছে? ডাইরেক্ট অডিয়েন্স কি এনগেজমেন্ট, আমি আমার প্রসপেক্টিভ কাস্টমাৰৰ লগত এংগেজ হৈ থাকো। সো ইট ইজ এভৰি পসিবিলিটি যে যেটো কাস্টমাৰক মই পাম সেইটো কাস্টমাৰে মোৰ টাৰ্গেট কাস্টমাৰ। বুজি পাইছা? সো দ্যাটস হোৱাই দিস পইণ্ট নম্বৰ 2। আৰু 3 নম্বৰটো হ'ল যাৰ যেটো ৰিকুৱাৰমেন্ট অন দা বেসিস অফ দ্যাট আই ক্যান what prepare my own list. So that is the another important benefit of what email marketing in the platform of what digital marketing. Clear is? Next is what components কিছু আমি target audience identification জানাই এটো। next is what engaging email content ভাল হ'ব লাগিব যাতে কাস্টমাৰ তোমাৰ ইমেইলটো চাই কিনে ইন্টারেস্টেড হয়। it must be full up with graphics and all. next is what effective call to action, যাতে যেতিয়া অর্ডার আহিব তুমি সেই মতে কাস্টমাৰক ৰেসপন্স কৰিব পাৰা। you know a customer should not be wait for so many time. Okay, you respond as per the orders. Okay, this is the 3 points. Next is what building email list. So number 1 to কি আছিল? create sign up form. এটা সিম্পল হ'ব লাগে। যদি তোমাক একটা এক্সপ্লেনেশন দিব দিয়ে কোনোবা তুমি ডাইরেক্ট অটোমেটিক কৈ দিবা যে স্যার এটোৰ কাৰণে একদম সিম্পল এটা ইমেল ফর্ম বনাম মই ইয়াতে সিম্পল ইন দা সেন্স যে যাতে সবে ফিল আপ কৰিব পাৰে। বুজি পাইছা? দিস ইজ পয়েন্ট নাম্বার 1. next is what offer কি ইনসেন্টিভ। অফার ইনসেন্টিভস আর মিনিং টু হল কি যাতে অ্যাট্রাক্টিভ হয়, এই কারণে মই ডিসকাউন্টস বা যদি আৰু কিবা এটা অফার দিব পাৰো তেনেহলে যাতে কাস্টমাৰৰ মন বহুত কেইটাৰ ভিতৰত মনটো যাতে কি হয় অ্যাট্রাক্ট কৰিব পাৰে। দিস ইজ পয়েন্ট নাম্বার কিমান? আৰু লাস্ট এটো কি আছে? different যেটো social media platform আছে, I need to use all those social media platform so that I can promote my emails and hence able to achieve more and more what subscribers. This is the point number কিমান? clear হৈছে? বুজি পাইছা? তো সোয়া এই কেইটা হল আজিৰ ডিসকাশন। মোৰ নেক্সট ক্লাস আছে আকৌ নেক্সট উইক, নেক্সট বুধবাৰ। বুজি পাইছা নে? এতিয়া সোয়া মই এটা কথা কওঁ, আমি টাইম কিतना हो 2:36 देखो 45 तक क्लास कराएगा, ठीक है? एकदम शर्माना मत, ठीक है? भूल हो रहा है तो भूल होगा, কিবা ভুল হৈ আছে মোৰ ওচৰত হ'ব, ঠিক আছে? প্ৰবলেম নাই, মানুহৰ ওচৰত হ'লে কিন্তু বেয়া হ'ব, ঠিক আছে? মই এটা স্মল টেস্টিং টাইপ তোমালোকক ল'ম, এইটো নাভাবিবা যে ছাৰে হেৰাসমেণ্ট দি আছে। টেক ইট পজিটিভলি যে ছাৰে আমাক শিকাই আছে, যাতে আমি যাই কিনে চোৱা তোমালোকৰ প্ৰেক্টিকেল হ'ব ইয়াতে মানুহ নাই, ঠিক আছে? এই মানুহজনে যদি ৰেণ্ডমলি যদি কাৰোবাক উঠাই কিনে কয় এই অলপ মাথা চুটি দি যায়, চাপ'জ তুমি যদি ক'ব নোৱাৰা সেইটো কিন্তু বিৰাট এম্বাৰেছিং হ'ব। ইয়েছ ন? তাতে ডেলিগেটছ থাকিব, প্ৰিন্সিপাল থাকিব, বেয়া হ'ব, ঠিক আছে? এতিয়া তুমি আৰু ময়ে আছো, ভুল হ'লে আমি ৰেক্টিফিকেশ্যন কৰিব পাৰোঁ, কোনো লাজৰ কথা নাই। Yes or no? So don't take it as a part of harassment. Take it as a positive guidance. Okay? Clear? তো মই তোমালোকৰ ভিতৰত এজনক কাৰোবাক বা দুজনক মাতিব পাৰিম নে নাই? All of you are confident or not? Confident তো হ'বই লাগিব কমাৰ্চত। দুদিনমান পিছত বস্তু বিক্ৰী কৰিব লাগিব। চিধা চিধি কথা। কমাৰ্চৰ ষ্টুডেণ্ট যদি চকুত চাবই নোৱাৰে কি কমাৰ্চৰ ষ্টুডেণ্টে নহয়। একদম straight forward, heavy confidence. এইবিলাক তো আউটার এসপেক্ট হয়, এইবিলাকৰ কাম নাই। শার্টস তুমি কি পিন্ধি আহিছা, these are second. Number 1 is what? Your attitude. You should filled up with what? Attitude. বুঝি পাইছা? Personality is the second aspect. Primary কি? Positive attitude. Personality নিজে নিজে ফলো আপ। বুঝি পাইছা? কোনোবা স্যান্ডেল পিন্ধি কিনে আইআইটিত লেকচার দিয়ে আজি চাবা যায় কিনে বম্বে আইআইটি, মই নামখন পাহৰি গৈছোঁ, দুইবাৰ নিটত সেকেন্ড হৈছে, দুইবাৰ
সেকেন্ড মানে মই যে কৈছো সেকেন্ড হৈছে প্ৰথমবাৰ এজন মানুহ সেকেন্ড দিছে মই মানিব পাৰো তেওঁ স্যাটিসফাইড হোৱা নাই তেওঁ আকৌ একবাৰ দিছে তেওঁ আকৌ সেকেন্ড দিছে তুমি ভাবাচোন ডেডিকেশনৰ লেভেলটো ফাৰ্ষ্ট হ'ব পৰা নাই থাৰ্ডতো হোৱা নাই না ডেডিকেশনৰ লেভেলটো চোৱা সেকেন্ড তাৰমানে কেনেকুৱা ডেডিকেশন দি কেনে কৰিছে এইজন মানুহ যেতিয়া IIT बॉम्बे লেকচাৰ দিয়ে हवाई चप्पल पहन के देते हैं हवाई चप्पल पता है ना वो रिलैक्सो वाला वाइट उसमें कोई दिक्कत नहीं है दिक्कत है उसका माने मेन मोशन है समझ में आ रहा है कि नहीं यस और नो वो आदमी समझता है कि नहीं क्लास हो जाने के बाद 2 आवर्स का क्लास हो जाने के बाद वो आदमी ऐसा सोच के जाता है रूम के बाहर से दे वो समझा के जाता है दैट इज द फंडामेंटल नॉट व्हाट यू वेयर यू अंडरस्टैंड व्हाट आई सेड सो মই তোমালোকৰ ভিতৰত এজন বা দুজনক মাতিম ৰেন্ডমলি মাতিম ঠিক আছে ৰেন্ডমলি মাতিম হেতু তোমালোকে কোনোবা বেলেগ সেন্সত নলবা টেক ইট ফৰ ভুল হলে হ'ব ক্লিয়াৰ ওকে ফাইন আচ্ছা মই তোমালোককে ওপেনলি কলো যে কোনে ইচ্ছা কৰিছা যে এইটো অলপ এক্সপ্লেনেশ্যন দিবা সাইড নম্বৰ 1 মানে হোৱাট ইজ ইমেজ তোমালোকৰ ভিতৰত যিকোনো এজন স্টুডেন্টে নিজে ইচ্ছাকে আহি কিনে কোৱাচোন মই যে ইমান ডিটেইলত তোমালোকক কৈ দিম যে ভয় পাব নালাগে কোৱা কোনে কোনে আহিব কোৱা প্লিজ মই মানে ইমান টাইম নাই আকৌ যাব লাগিব কাম এটা anyone from the girl side boy side who you are selected girl side okay fine come after that you okay come appreciate koriba ha deep appreciate কৰাটো ভাল এনেকুৱা ভুল হলে হ'ব this is your laptop ভাবি লোৱা যে ইয়াতে ক্ৰাউড বহি আছে তোমাৰ ইমেইল মাৰ্কেটিংৰ বিষয়ে অলপ ক'ব লগা আছে this is your place what ইয়াৰ পৰা কৰি দিম মানে বুজাই দিব লাগিব এই ল্যাপটপ সব ভিজুয়ালাইজ লাইছে না হ্যাঁ ওকে ইনসাইড দ্য মঙ্গলা স্ক্যান ভিজুয়ালাইজ লাইছে কোৱা ভুললে ভুল হ'ব এখন নাই তুমি যে আহিছা এইটো ডাঙৰ কথা মোক এড্ৰেছ কৰিব নালাগে কোৱা নাই So, hetu marketing or email marketing or business and email marketing ete email marketing hole ki hobe জরুরত পড়ে লাভ তো ঠিক থ্যাংক ইউ নেক্সট from the girls side anybody else from the girls side নিজে ইচ্ছাকে আহি কিনে কৈছে তাই ভালে কৈছে মই ভাল পাইছো anybody from the girl side anybody it's open platform কোনো তোমাক ইনসাল্ট নকৰে everybody is going to follow you মই তোমালোকক ফলো ব্রিফ কৰা এই যে আজি কনফিউজনটো তাই বহুত কৈছে কিয় হয় কি তাতে বুজায় এইটো সাইডটো বুজাব পাৰিব নে নেক্সট জোৰত কাস্টমাৰৰ লগত কমিউনিকেশ্যন স্কিলটো থাকিব পাৰে আৰু বিজনেছমেন নহয় বিজনেছ আৰু মেইন কাষ্টমাৰৰ লগত আমাৰ কমিউনিকেশ্যনটো থাকিব পাৰে
from the boy side তাৰপিছত তুমি কোৱা So when we need to market the product, to promote the product, we can use email marketing. So what is email marketing? Email marketing is a tool of marketing through which we can promote our product by with the help of emails. We send emails to our personalized customers, which means the one who are interested in our product. they can engage They can interact and engage. yes. Next anybody So first, we should understand the meaning of marketing. Marketing is buying and selling of goods by one seller and customer. And email marketing means digital form of marketing where business and customers can communicate with each other very fluently and easily. And it makes it is very easy and through email marketing. So like it's a very simplest form of marketing and it's for the customers to directly contact the business so that they can easily buy the products. anybody else to describe slide number 2 importance of email marketing anybody come in that's it. Try to speak in English okay bhul hole but try to speak in English Digital marketing, email marketing importance people document ko হাই রিটার্ন আমি যেমন ইনভেস্ট করে যাচ্ছে বেশি একটু রিটার্ন করে সেকেন্ড একটু ডাইরেক্ট অন অডিয়েন্স এঙ্গেজমেন্ট আমি একটু বলি জাস্ট দ্য সেলার অ্যান্ড দ্য বায়ার ডাইরেক্ট টার্গেটেড দ্য সেলার ডাইরেক্ট টার্গেট করতে পারে যে কোনটা মানে যার তাক মানে কার কাছে তুমি প্রোডাক্ট বেশি সেল করবে দাও কিন্তু ডাইরেক্ট টার্গেট করতে পারে আর ইনফ্লুয়েন্স কনজিউমার অপশন মানে একটু the seller direct মানে বায়ার যে মানে ডিমান্ড বলতে যে একটু বস্তু লাগে কত ধরে সেম জাস্ট অপশন দিয়ে তারপর ওয়েবসাইট ডিজাইন করে আর এস পার ডিমান্ড বায়ার যে ডিমান্ড থাকে তেনা ধরে জাস্ট anybody girls side কৰিবতো লাগিব নহ'লেতো নহ'বই ইয়াতে আহাৰ পিছত যিটো ইয়াতে যিটো পাম্প ফিল হয় সেইটো ইয়াতে ফিল কৰা বাকীতো মই আছোৱে মানে আমি কোম্পানির সাথে একটু ইনভেস্ট করে গাড়ি রাখি সেকেন্ড হচ্ছে প্লিজ ডিসকাস না সো দ্যাট ইজ ইম্পর্টেন্ট সাইড আমার টার্গেট কোন কাস্টমার আমার প্রোডাক্ট কোন কাস্টমারকে আমি সেল করে দেবো আর এবং আমার এই প্রোডাক্ট কোন কাস্টমারের কি কমপ্লেইন কি রিকোয়ারমেন্ট নি মতে আমি ডিজাইন anybody else আৰু aha it is like no beleg दूसरा कुछ देता है इसमें कुछ नहीं किसी को डिस्कस करना है मेरे को सिर्फ आप ये डिस्कस कर दो ये टारगेट ऑडियंस जो है ना इसको टारगेट ईमेल जो है वो स्पेसिफिक होता है तो इससे डायरेक्ट कम्युनिकेशन किया जा सकता है बायर और कस्टमर के बीच में। तो जब डायरेक्ट कम्युनिकेशन होता है तो मतलब ये डायरेक्टली होता है कि
जिन लोगों को हम टारगेट करना चाहते हैं, अब जैसे जिन लोगों को सिर्फ और सिर्फ कार्ड्स चाहिए, हम सिर्फ उनको ही डायरेक्ट लिंक सेंड कर सकते हैं, या फिर अगर हम इसको किसी डिजिटल चैनल्स के थ्रू प्रमोट भी करें उन ईमेल लिंक्स को, तभी उन लिंक्स पे उसे वही लोग क्लिक करेंगे जिन लोगों को चाहिए। अब जैसे कि हमने कार्ड्स के बारे में किया, हम कार्ड सेल कर रहे हैं, टॉय कार्ड सेल कर रहे हैं, तो सिर्फ पूरी लिंक्स पे वही लोग क्लिक करेंगे जिन लोगों को टॉय कार्ड चाहिए। अब जिन लोगों को टूथब्रश चाहिए वो लोग तो क्लिक नहीं करेंगे। तो वही बात है टारगेट ऑडियंस आइडेंटिफिकेशन, मतलब सिर्फ स्पेसिफिक लोगों को, सिर्फ स्पेसिफिक कस्टमर्स को ये टारगेट कर सकते हैं। Anybody else from the girls side? Boys both page. আরো বলে আরো আহিব মই জানো এটা পুরো ফুল কনফিডেন্স। গার্লস সাইড কোনটো এটু কবা না কোনটো কবা? কোনটো কবা? এটু কবা না তারা হ্যাঁ কোয়া সেইটো কাৰণে তুমি কি কৰিব? ধৰি লোৱা যে মই এটা কাষ্টমাৰ, মই তোমাৰ মেইলটো কিয় চাম? তুমি যে কিবা এটা কৰিব লাগিব যাতে মই তোমাৰ সেই মেইলৰ আইডিটো মই তোমাৰ সেইটো মেইলৰ প্ৰতি মই ইণ্টাৰেষ্টটো বাঢ়ি ইয়াৰ কাৰণে তুমি কি এটাচ কৰিবা, কি লগাই দিবা? ডিছকাউণ্ট হ'ব লাগিব। ঠিক আছে, আচ্ছা হৈ গৈছে। আজি আৰু মই নুবুলো তোমালোকক, কিন্তু কেইটামান পইণ্টছ তোমালোকক কৈ দিছোঁ। আফটাৰ গন থ্ৰু ইউৰ অল অফ ইউৰ প্ৰেজেণ্টেশ্যন এণ্ড ভেৰি ভেৰি থেংক ইউ টু অল অফ ইউ, যিহেতু আহি কিনি ইয়াতে নিজৰ কনফিডেন্স শ্ব' আপ কৰিছে। এণ্ড অলছ' থেংক ইউ টু অল অফ ইউ, যিহেতু এইটো ছেশ্যন বহি কিনে মাইণ্ডত ক্লিক হৈছে। ঠিক আছে, কিন্তু কেইটামান পইণ্টছ তোমালোকক মই কৈ দি আছোঁ। সেই পইণ্টছ কেইটা নেক্সট টাইমৰ পৰা যেতিয়া মই মাতিম মাইণ্ডত থাকিম। প্ৰেজেণ্টেশ্যন দিয়াৰ আগতে আহি কিনে অলৱেজ যেতিয়া থিয় হ'বা তেতিয়া এটা এড্ৰেছ কৰিব লাগিব। সেই এড্ৰেছটো কি হয়? গুড আফটাৰনুন, গুড আফটাৰনুন টু ৰেচপেক্টিভ হয়। যদি কোনোবা চাই আছে ডেলিগেটছ ক'বা, এইবিলাক ইম্পৰ্টেণ্ট কথা। কোৱাটোত যে এইটো ইম্পৰ্টেণ্ট। ইয়াতে যদি মানুহজন মানে ভাল পাই গৈছে বাকীখিনি হৈ যাব। ঠিক আছে, এইটো মিষ্টেক এটা তোমালোকৰ হৈছে। ছেকেণ্ড কথাটো কি জানা? যিকোনো বস্তু ডিছকাশ্যনৰ আগত সেই বস্তুটোৰ বিষয়ে অলপ কৈ ল'ব। বুজি পাই না? মই তোমালোকক কৈছোঁ ইম্পৰ্টেঞ্চ অফ ইমেইল মাৰ্কেটিং, সেইটোৱে আৰম্ভ কৰি দিছে। বুজি পাইছানে? অলপ বিষয়টো কৈ লওক। একচুৱেলি ইমেইল মাৰ্কেটিং ইজ দিছ বিজনেছ। নাও উই আৰ গোইং টু ডিছকাছ দ্য ইম্পৰ্টেঞ্চ অফ ইমেইল। বুজি পাইছা? আৰু এটা বস্তু মিষ্টেক হৈছে, যিহঁতে ইমেইল মাৰ্কেটিঙৰ ডেফিনেশ্যনটো ইয়াতে আহি বুজাইছে, সেইটো হ'ল কি কোৱাচোন? সেইটো হ'ল ইমেইলে কৈ আছে ইলেক্ট্ৰনিক মাৰ্কেটিং বুলি কিনে মই কোৱাই নাই। ই মানে কি? ইলেক্ট্ৰনিক। বুজি পাইছা? এই কথাটো ক'ব লাগে। আৰু এটা কথা, যদি অসমীয়াত কৈ আছা অসমীয়াতে ক'বা, যদি ইংলিছত কৈ আছা ইংলিছতে ক'বা। ডণ্ট মিক্স আপ। বেয়া কথা। ক্লিয়াৰ হৈছে মোৰ কথাটো? ধৰিব পাৰিছা? এভৰিবডি ক্লিয়াৰ অৰ নট? এইবিলাক ফাণ্ডামেণ্টেল হয় প্ৰেজেণ্টেশ্যন। আৰু বহুত কিবা কিবা যিবিলাক ফাণ্ডামেণ্টেল এইবিলাক নেক্সট টাইমৰ পৰা যেতিয়া মই তোমালোকক এংগেজ কৰাম বা যেতিয়া মই তোমালোকক শিকাই দিছোঁ, অহা সপ্তাহত ডেফিনেটলি তোমালোকৰ আৰু এটা প্ৰেজেণ্টেশ্যন কৰিম। মোৰটোতো হ'বই, লগতে ধৰি লোৱা বেলেগ টিচাৰক কৰিব পাৰোঁ, মই বনাই দিম। তেওঁলোকেতো মাতিব, তেওঁলোকে মই কৈ দিম তেওঁলোকে মাতাৰ কাৰণে। ঠিক আছে, এনেকৈ মাতিম। আজি যেনেকুৱা তোমালোকক মই কৈছোঁ, তোমালোকৰো আহিব লাগে। কিন্তু তেওঁলোকক তোমালোকে এনেকুৱাই মই যেনেকৈ শিকাই দিছোঁ সেই অলংকাৰবিলাক লগাই দিবা। তেনেহ'লে সিহঁতে ভাবিব যে তোমালোকে জানাই। বুজি পাইছা? ক্লিয়াৰ হৈছে? এভৰিবডি ক্লিয়াৰ অৰ নট? যেতিয়াই কোনোবা মাতিব যে প্ৰেজেণ্টেশ্যন দিয়াৰ কাৰণে কোনোবা প্লিজ দিব, তুমি কৈছা আহিলা, অহাৰ লগে লগে ইয়াতে গুড মৰ্ণিং টু অল অফ ইউ। ঠিক আছে, তাৰপিছত তুমি ক'ত যাবা? প্ৰেজেণ্টেশ্যন যাই কিনে এট ফাৰ্ষ্ট আই এম গোইং টু ডিছকাছ এবাউট হোৱাট ইমেইল। ধৰি লোৱা এট ফাৰ্ষ্ট অলপ ক'ৰবাত দুই লাইন কোৱাৰ পিছত মেইন পইণ্টত আহি যাবা, যিটো দি কৈছে তোমাক ডিছকাছ কৰা। ক্লিয়াৰ হৈছে নে নাই? বুজি পাইছা?
So this is the way you have to appear. আৰু ঘৰত যাই কিনে মই তোমালোকে শিকাই দি আছো ঘৰত যাই কিনে মিৰৰ আছে না নাই মিৰৰ ঘৰত মিৰৰ আছে তো মিৰৰৰ ওচৰত থিয় হ'বা থিয় হৈ কিনে নিজে নিজে ক'বা উপায় নাই কৰিবই লাগিব এইবিলাক লাইফটো এনেকুৱা বুজি পাইছা পূৰ্বকৰ নিচিনা যাই কিনে বকিবই লাগিব বুজি পাইছা এইটো আইনাৰ ওচৰত যাই কিনে কি বনাব লাগে এনেকুৱা মা দেউতাক কি কৰি আছে গতিকে এইটো মই শিকি আছোঁ তোমাক এই যে আইনাৰ ওচৰত যে কৈ আছে না তুমি কিন্তু ৰিফ্লেকশ্যন হৈ আছে নিজৰ ডিফেক্টটো তুমি নিজে চাব পাৰিবা তেতিয়া সেইটো ইম্প্ৰুভ ক্লিয়াৰ হৈছে কালি তোমালোকৰ ৰেমেডিয়েল ক্লাছ বাইদেউ ল'ব ঠিক আছে সেইটো কৰিবা তাৰপিছত কিন্তু ক্লাছ নাই শুক্ৰবাৰে কোনো ক্লাছ নাই অহা সপ্তাহ মেণ্টেলি প্ৰিপেয়াৰ থাকিবা দেয়াৰ উইল বি চাৰ্টেনলি দেয়াৰ উইল বি ৱাট প্ৰেজেণ্টেশ্যন আৰু ভয় নকৰিবা যে আজি প্ৰেজেণ্টেশ্যন দিছে কিবা এটা মাটিতে পেলাব নোৱাৰি বিশেষকৈ বিশেষ দিনকেইটাত আহি কিনে ইয়াতে বকিবই লাগিব ঠিক আছে অলপ নিজক কনফিডেন্ট ৰাখিবা কনফিডেন্ট ৰাখি কিনে আহি কিনে ইয়াতে লেকচাৰ অ'কে ক্লিয়াৰ আৰু কথা কৈ দি আছোঁ 1 2 3 যিকোনো ইউনিটৰ পৰা যিকোনো ডাউট থাকিলে ইউ কেন আস্ক ঠিক আছে মই সেইটো ৰেক্টিফাই কৰিম অ'কে ক্লিয়াৰ everybody enjoy this session or not Yes, sir. that is a fundamental thing ठीक है अगर तुम लोग एंजॉयमेंट कर रहे हो एंगेजमेंट हो रहा है तो क्लास का कुछ रिजल्ट होगा नहीं तो नहीं होगा ठीक है क्लियर so we are going to meet in the next session which will be held in the next week tomorrow there will be a what remedial class in the room number 5 okay